গৰ্ভৱতী মহিলাৰ যি হয় হওক সেইটো পিছত দেখা যাব, কিন্তু ৰাস্তা খুলিব নোৱাৰো। ৰাস্তা আধা ঘণ্টা 1 ঘণ্টা বন্ধ থাকিব যেতিয়ালৈকে VIP এইটো ৰাস্তাৰে পাৰ হৈ নাযায়। বেংগলোৰৰ এই ৰাস্তাটো পুলিচে আধা ঘণ্টাৰ কাৰণে বন্ধ কৰি দিছে, আৰু কাৰণ এটাই, এইটো ৰাস্তাদি যাব গভৰ্ণৰ। সেইকাৰণে সকলো গাড়ী বন্ধ, যাৰ যিমান ইমাৰ্জেঞ্চি নহওক চাৰিওফালৰ পৰা পুলিচে বন্ধ কৰি দিছে। কিন্তু ইমানবিলাক গাড়ীৰ মাজতে আছিল এই দাদাৰ, এই মানুহজনৰ পত্নী। তাই আছিল গৰ্ভৱতী আৰু সেইকাৰণে ইমাৰ্জেঞ্চি আছিল, মেডিকেলক লৈ গৈ আছিল। কিন্তু এই VIP মুভমেণ্টৰ কাৰণে যেতিয়া পুলিচে গোটেই বন্ধ কৰি দিলে, এই মানুহজনৰ হৈ গ'ল বিপদ। তো এইকাৰণে মানুহজনে আগবাঢ়ি গৈ প্ৰথম পুলিচক কৈছিল যে ৰাস্তাটো খুলি দিয়ে নিদিয়ে এইটো আপোনালোকৰ কথা, কিন্তু আমাৰ এম্বুলেন্সখন যাব দিয়ক, কাৰণ মোৰ পত্নী প্ৰেগনেণ্ট, তাই ভিতৰত আছে, অকণমান কণ্ডিশ্যনটো ভাল নহয়। কিন্তু পুলিচে কৈছে নাই, এইটো হ'ব নোৱাৰে। মানে যিয়ে নহওক VIP যাব, অকণমান টাইম ৱেইট কৰি দিয়ক, VIP যোৱাৰ পিছত ৰাস্তাটো খুলি দিয়া হ'ব। তাৰপিছত মানুহজনৰ মানে ইমানেই খং উঠিল যে ৰাস্তাতে বহি মানুহজনে প্ৰটেষ্ট কৰিব আৰম্ভ কৰিলে। মানুহজনে কৈছে চাওক যে আমাৰ টেক্সৰ পইচা দি দেশ চলি আছে, মানে গোটেই ভাৰতৰ চৰকাৰৰ গোটেই চিষ্টেমটোৱে মানে সাধাৰণ মানুহৰ টেক্সৰ পইচাত চলি আছে। তেতিয়াহ'লে যেতিয়া VIP ৰাস্তা দি যায়, তো সাধাৰণ মানুহক কষ্ট দি কিয় যায়? সাধাৰণ মানুহৰ লগত একেলগে কিয় যাব নোৱাৰে? সাধাৰণ মানুহৰো গাড়ীবিলাক চলি আছে আৰু VIPৰো গাড়ীখন তাৰে মাজেদিয়ে গুচি গ'ল, সেনেকে হ'লে মানুহে বহুত ভাল পালে হয়। কিন্তু সাধাৰণ মানুহক কষ্ট দি সেই VIP মানুহজনৰো মানে সঁচাকৈ অকণমান মানে মনত এনেকুৱা নালাগেনে যে মোৰ কাৰণে যে এই ইমান মানুহবিলাকক যে ৰখাই থৈছে, তাৰে মাজৰ কিছুমান ডেলিভাৰী বয় আছে, আৰু যি ডেলিভাৰী বয় সময়মতে যদি সেই বস্তুটো যদি কাষ্টমাৰক ডেলিভাৰ দিব নোৱাৰে, তেতিয়াহ'লে তেওঁ লছ হ'ব। লছটো এনেকুৱা লছ হ'ব যে অফিচতো গালি শুনিব, আৰু আপোনালোকক জানে ডেলিভাৰী বয়বিলাকে এটা পাৰ্চেলত 10 টকা 12 টকা লাভৰ কাৰণে দৌৰি থাকে। তাৰে মাজত কিছুমান আছে বেমাৰী মানুহ, যিবিলাকে হস্পিটেল যাব আহিছে, কিছুমান এনেকুৱা আছে যোনে অফিচত যাব আহিছে, সময়মতে যদি অফিচত গৈ নাপায়, সেই 10-5 মিনিট লেট হোৱাৰ কাৰণে তেওঁৰ গোটেই দিনটোৰে মানে হাজিৰা কাটি দিব। তো ইমান মানুহক এনেকে অশান্তি দি, ইমান মানুহক টেনশ্যনত পেলাই আপুনি VIP হৈ যেতিয়া সেই মানুহবিলাকৰ সন্মুখেদি যাব, মানে এবাৰ ভাবি চাওকচোন, সেই মানুহখিনিৰ মানে মনত যেতিয়া দুখ লাগিব, যে অকণমান হ'লেও কিবা এটা অভিশাপ নালাগিবনে? গতিকে এই যিটো VIP চিষ্টেম, এইটো খতম কৰিবৰ সময় হ'ল আচলতে। কাৰণ সকলোকে এই মানুহবিলাকেতো বনাই, যেতিয়া ইলেকশ্যন আহে ভোট দিয়ে, তেতিয়াহে মন্ত্ৰী বিধায়ক বা ডাঙৰ ডাঙৰ মানুহ হয়। সাধাৰণ মানুহে ভোট দিয়ে কাৰণেহে হয়। তাৰপিছত এইবিলাক যিবিলাক চৰকাৰী ডাঙৰ ডাঙৰ অফিচাৰ আছে, তেওঁলোকো সাধাৰণ মানুহৰ টেক্সৰ পইচাত দৰমহা পায়। গতিকে সাধাৰণ মানুহৰ লগত মিলি থাকিব লাগে। সাধাৰণ মানুহক যদি এনেকৈ কষ্ট দিয়ে, সঁচাকৈ বহুত বেয়া লাগে। যেতিয়া ডাঙৰ মানুহ আহে ৰাস্তা বন্ধ কৰি দিয়ে, তাৰ কাৰণে কিন্তু বহুত মানুহ বিপদত পৰে, বহুত মানুহৰ মানে ডাঙৰ ডাঙৰ বিপদৰ সন্মুখীন হ'ব লগা হয়। কিন্তু আপোনালোকে কি ভাবে যে এই VIP চিষ্টেমটো খতম হোৱাটো বিচাৰে নে এনেকৈ চলি থকাটো বিচাৰে? যদি খতম হোৱাটো বিচাৰে, তেতিয়াহ'লে এবাৰ কমেণ্ট ছেকশ্যনত লিখিব নাপাহৰিব যে এই VIP চিষ্টেমটো এতিয়াৰ পৰা বন্ধ হ'ব লাগে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে। বহুত বহুত ধন্যবাদ। জয় অসম, জয় জুবিন দা।